হৰে কৃষ্ণ। মনুষ্যই পুণ্যৰ আচৰণৰ দ্বাৰা সুখ আৰু পাপ আচৰণৰ দ্বাৰা দুখ প্ৰাপ্তি কৰে। সংসাৰৰ প্ৰত্যেক প্ৰাণীয়ে নিজৰ অনুকূল সুখৰ প্ৰাপ্তি আৰু নিজৰ প্ৰতিকূল অনুসৰি দুখৰ নিবৃত্তিৰ কামনা কৰে। মানৱৰ এই পৰিস্থিতিৰ সৈতে অৱগত ত্ৰিকালজ্ঞ ভগৱান তথা তেওঁৰ ভক্ত ঋষিমুনিসকলে বেদ, পুৰাণ, স্মৃতি তথা সমস্ত শাস্ত্ৰ আত্মসাৎ কৰি মানৱৰ কল্যাণৰ অৰ্থে সুখৰ প্ৰাপ্তি তথা দুখৰ নিবৃত্তিৰ অৰ্থে অনেক উপায় সমিধান প্ৰদান কৰিছে। সেই উপায়বোৰৰ ভিতৰত ব্ৰত তথা উপবাস শ্ৰেষ্ঠ আৰু সুগম উপায় বুলি গণ্য কৰা হয়। ব্ৰতৰ বিধান কৰাসকলে গ্ৰন্থসমূহত ব্ৰতৰ অনেক অংগৰ বৰ্ণনা কৰিছে। সেই অংগসমূহৰ নিৰীক্ষণ কৰিলে দেখা পোৱা যায় যে উপবাস ব্ৰতৰে এক প্ৰমুখ অংগ। সেইবাবে অনেক ব্ৰত পালন কৰাৰ সময়ত উপবাসে থকাৰ বিধান দেখা পোৱা যায়। ভগৱানৰ অতি প্ৰিয় তথা তেওঁৰ প্ৰাপ্তি হেতু এনে এক ব্ৰত হৈছে একাদশী ব্ৰত, যিটোত অন্নগ্ৰহণ নকৰাৰ ব্ৰত ধাৰণ কৰি যিমান পাৰি সিমান সময় ভগৱানৰ স্মৰণ, চিন্তন তথা কীৰ্তনত ব্যতীত কৰা হয়। আৰু আজি আমি সেই একাদশীৰ মাজৰে এটা কামিকা একাদশীৰ বিষয়ে চৰ্চা কৰিম। ব্ৰহ্মবৈবৰ্ত পুৰাণত যুধিষ্ঠিৰ মহাৰাজ তথা ভগৱান শ্ৰীকৃষ্ণৰ সংবাদত কামিকা একাদশীৰ মাহাত্ম্য বৰ্ণিত আছে। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ক'লে, হে ভগৱান, আপোনাৰ পৰা মই দেৱশয়নী একাদশীৰ বিষয়ে শ্ৰৱণ কৰিলোঁ। কৃপা কৰি এতিয়া শাওণ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশীৰ বিষয়ে বৰ্ণনা কৰি কওক। ইয়াৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ধৰ্মৰাজ, শাওণ মাহৰ কৃষ্ণপক্ষত সকলো পাপ নাশ কৰা তথা মনোবাঞ্ছিত ফল প্ৰদান কৰা কামিকা একাদশীৰ শুভ আগমন হয়। প্ৰাচীন কালত জগতপিতা ব্ৰহ্মদেৱক মহৰ্ষি নাৰদে বিনম্ৰ সহকাৰে প্ৰণাম জনাই সুধিলে, হে পিতা, শাওণ মাহৰ কৃষ্ণপক্ষত আগমন হোৱা একাদশীৰ নাম কি? ইয়াৰ প্ৰধান দেৱ কোন হয়? তথা এই ব্ৰত পালন কৰিলে কি পুণ্যফলৰ প্ৰাপ্তি হয়? তেতিয়া ব্ৰহ্মদেৱে ক'লে, হে নাৰদ, আপুনি সমস্ত ব্ৰহ্মাণ্ডৰ হিতৰ অৰ্থে প্ৰশ্ন জিজ্ঞাসা কৰিছে। পবিত্ৰ শাওণ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা এই একাদশীক কামিকা একাদশী বুলি কোৱা হয়। ইয়াৰ মাহাত্ম্য শ্ৰৱণ কৰিলে বাজপেয় যজ্ঞ কৰাৰ ফল প্ৰাপ্তি হয়। এই পবিত্ৰ তিথিত শংখ, চক্ৰ, গদা তথা পদ্ম ধাৰণ কৰা ভগৱান শ্ৰী বিষ্ণুৰ পূজা কৰা হয়। এই তিথিত ভগৱান শ্ৰী বিষ্ণুৰ উপাসনা কৰিলে পবিত্ৰ তীৰ্থত স্নান কৰা, উদাহৰণস্বৰূপে গংগা, কাশী, নৈমিষাৰণ্য তথা পুষ্কৰৰ দৰে পবিত্ৰ স্থানত স্নান কৰাৰ পুণ্যতকৈও হাজাৰ গুণে অধিক পুণ্যৰ ফল প্ৰাপ্তি হয়। এই ব্ৰতৰ ফলস্বৰূপে ভগৱান শ্ৰীবিষ্ণুৰ পূজাৰ ফলত উপাসকৰ সৈতে তেওঁৰ পূৰ্বপুৰুষসকলৰো কষ্ট দূৰ হৈ পৰে। উপাসকৰ মুখ্য প্ৰাপ্তি হয়। শাওণ মাহত ভগৱান শ্ৰীবিষ্ণুৰ পূজা কৰিলে সকলো গন্ধৰ্ব তথা নাগগণৰো পূজা কৰাৰ ফল প্ৰাপ্তি হয়। যিদৰে কমল ফুলক পানীয়ে স্পৰ্শ কৰিব নোৱাৰে, ঠিক সেইদৰে কামিকা একাদশী কৰা ব্যক্তিক পাপে স্পৰ্শ কৰিব নোৱাৰে। যি ব্যক্তিয়ে এই দিনটোত তুলসী পত্ৰৰ দ্বাৰা ভগৱান শ্ৰীহৰিৰ উপাসনা কৰে, তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ পৰে। তুলসীৰ কেৱল দৰ্শন মাত্ৰৰ দ্বাৰা সকলো পাপ নষ্ট হৈ পৰে। এই দিনটোত তুলসী দেৱীক স্পৰ্শ কৰিলে আমি পবিত্ৰ হৈ পৰোঁ। তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলে ব্যক্তি ৰোগমুক্ত হৈ পৰে। তথা এই দিনটোত তুলসী ৰোপণ কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বাস কৰাৰ পৰম সৌভাগ্য প্ৰাপ্তি হয়। এইদৰে ব্ৰহ্মদেৱে নাৰদ মুনিক কামিকা একাদশীৰ মাহাত্ম্য বৰ্ণনা কৰিলে।
এতিয়া আহক আমি ব্ৰহ্মবৈৱৰ্ত পুৰাণতে উল্লেখিত তথা ব্ৰহ্মকল্পত ঘটিত হোৱা তুলসী দেৱীৰ এক পৌৰাণিক কথা শ্ৰৱণ কৰোঁ। এসময়ত বিঘ্নহৰ্তা শ্ৰী গণেশে জংঘলত পৰম ভগৱান শ্ৰীকৃষ্ণৰ ঘোৰ তপস্যাত নিমগ্ন হৈ আছিল। সেই সময়তে নৱযৌৱনা তুলসী দেৱীও ধৰ্মধ্বজ ৰজাৰ পুত্ৰী হিচাপে অৱতৰিত হৈছিল আৰু ভগৱান নাৰায়ণৰ তপস্যা কৰিবৰ নিমিত্তে তেওঁ বিভিন্ন তীৰ্থস্থানত বিচৰণ কৰি ফুৰিছিল আৰু সেই সময়তে তেওঁ ভগৱানৰ তপস্যা কৰি থকা সুন্দৰ গণেশজীক দেখা পাই তেওঁৰ প্ৰতি আকৃষ্ট হৈ পৰিল। কিন্তু গণেশজীৰ গজমুখ দেখা পাই তেওঁৰ অলপ হাঁহিও উঠিল। এয়া দেখা পাই গণেশজীয়ে তেওঁক সুধিলে, হে দেৱী, আপুনি কোন আৰু আপোনাৰ ইয়ালৈ অহাৰ উদ্দেশ্য কি? গণেশৰ মধুৰ বচন শুনি তুলসী দেৱীয়ে ক'লে, মই হৈছোঁ ৰজা ধৰ্মধ্বজৰ কন্যা আৰু মই পতিপ্ৰাপ্তি কৰিবৰ নিমিত্তে তপস্যা কৰিছোঁ। আপোনাৰ দৰ্শন লাভ কৰি মই আপোনাৰ প্ৰতি আকৃষ্ট হৈ পৰিছোঁ। কৃপা কৰি মোক নিজৰ পত্নীৰ ৰূপত স্বীকাৰ কৰক। এই কথা শুনি গণেশে ক'লে, হে দেৱী, বিবাহ কৰাটো এক অতি ভয়াৱহ কাৰ্য আৰু বিবাহ সদায় দুখৰ কাৰণ হৈ পৰে। সেইবাবে মোৰ বিবাহ কৰাৰ কোনো ইচ্ছাই নাই। কৃপা কৰি আপুনি মোৰ পৰা ধ্যান আঁতৰাই অন্য কোনো পুৰুষ বিচাৰি লওক। এই কথা শুনি তুলসী দেৱী অতি ক্ৰোধান্বিত হৈ পৰিল। তেওঁ ক'লে, আপোনাৰ বিবাহ অৱশ্যেই হ'ব আৰু সেয়াও দুগৰাকী স্ত্ৰীৰ সৈতে। যেতিয়া গণেশে তেওঁৰ এই ৰূপ দেখা পালে তেতিয়া তেওঁ তুলসী দেৱীক অভিশাপ দিলে, হে দেৱী, আপুনি নিঃসন্দেহে অসুৰৰ পত্নী হ'ব আৰু বৃক্ষ হৈ পৰিব। এতিয়া এনে অভিশাপ শুনা পাই তুলসী দেৱী অত্যন্ত ভয়ভীত হৈ পৰিল আৰু গণেশক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে তেওঁ যেন এই অভিশাপ ঘূৰাই লয়। তেতিয়া গণেশে ক'লে, হে দেৱী, আপুনি সকলো পুষ্পৰ ভিতৰতে প্ৰমুখ হৈ পৰিব আৰু অন্তত আপুনি ভগৱান নাৰায়ণৰ প্ৰিয় হৈ পৰিব। আপোনাক কৰা পূজা অৰ্চনা মনুষ্যৰ বাবে সদায় হিতকৰ হ'ব। আপুনি ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় হ'ব। সেইদৰে আমি জানো যে তুলসী দেৱী পিছত অসুৰ শংখচূড়ৰ পত্নী হ'ল আৰু তাৰপিছত ভগৱানৰ প্ৰিয় তুলসী দেৱী বৃক্ষৰ ৰূপত প্ৰকট হ'ল আৰু তুলসী দেৱী ভগৱান শ্ৰীবিষ্ণুৰ ইমানেই প্ৰিয় যে তেওঁ তুলসী পত্ৰৰ অবিহনে কোনো ভোগেই স্বীকাৰ নকৰে আৰু তেওঁৰ চৰণ কমলত তুলসী অৰ্পণ কৰিলে ভক্তিৰ প্ৰাপ্তি হয়। একাদশীৰ দিনা তুলসী মহাৰাণীক ঘিউৰ বন্তি প্ৰজ্বলন কৰি প্ৰণাম কৰিলে তাৰ ফলত প্ৰাপ্তি হোৱা পুণ্যফলৰ হিচাপ স্বয়ং চিত্ৰগুপ্তয়ো কৰি শেষ কৰিব নোৱাৰে। কামিকা একাদশীৰ ব্ৰত পালন কৰিলে ভ্ৰূণ হত্যা তথা ব্ৰহ্ম হত্যাৰ দৰে মহাপাতকৰ পৰাও মুক্তি লাভ হয়। একাদশীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যি ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে তেওঁৰ পূৰ্বপুৰুষসকলক স্বৰ্গলোকত অমৃত পান কৰি তৃপ্ত হয়। একাদশীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যি ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে তেওঁৰ পূৰ্বপুৰুষসকল স্বৰ্গলোকত অমৃত পান কৰি তৃপ্ত হয়। যি ব্যক্তিয়ে ঘিউ অথবা তিল তেলেৰে ভগৱানৰ ওচৰত বন্তি জ্বলাই দেহ ত্যাগ কৰে সেই ব্যক্তি কোটি কোটি বন্তিৰ দ্বাৰা পূজিত হৈ স্বৰ্গলোকত বাস কৰিবলৈ সক্ষম হয়। হে নাৰদ, পাপক ভয় কৰা মনুষ্যই এই কামিকা একাদশীৰ ব্ৰত অৱশ্যেই পালন কৰা উচিত। একাদশী ব্ৰততকৈ অধিক পাপ নাশ কৰাৰ অন্য কোনো উপায় নাই। স্বয়ং প্ৰভুৱেও কৈছে যে যি ব্যক্তিয়ে এই কামিকা একাদশীত শ্ৰদ্ধা তথা ভক্তিৰে ভগৱান শ্ৰীবিষ্ণুক তুলসী পত্ৰ অৰ্পণ কৰে তেওঁ সমস্ত পাপৰ পৰা দূৰ হৈ পৰে। হে নাৰদ,
মই স্বয়ং নিজেও শ্ৰীহৰিৰ প্ৰিয় তুলসী দেৱীক সদায় নমস্কাৰ জনাওঁ তথা এই মাহাত্ম্যৰ শ্ৰদ্ধাপূৰ্বক যি ব্যক্তিয়ে শ্ৰৱণ কৰে তথা কথন কৰে তেওঁ বৈকুণ্ঠ লোক প্ৰাপ্তি কৰে। ভগৱান শ্ৰীহৰি সৰ্বোপৰি হয়। তেওঁ নিজৰ ভক্তৰ নিশ্চল ভক্তিৰ দ্বাৰা অতি সহজে প্ৰসন্ন হৈ পৰে। তুলসী দেৱী ভগৱান শ্ৰীবিষ্ণুৰ প্ৰিয়া হয়। ভগৱান শ্ৰীহৰি মণি মুকুতা হীৰা সোণ ৰূপ ইত্যাদিৰ দ্বাৰা ইমান বেছি প্ৰসন্ন নহয় যিমান প্ৰসন্ন তেওঁ তুলসী অৰ্পণ কৰিলে হয়। সেইবাবে এই একাদশী তিথিত আমিও ব্ৰত পালন কৰি ভগৱান শ্ৰীহৰিক প্ৰসন্ন কৰিব লাগে। তুলসী অৰ্পণ কৰি সকলো পাপৰ পৰা মুক্ত হৈ ভক্তিৰ পথত অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰা উচিত। ধন্যবাদ। হৰে কৃষ্ণ।